এতিয়াহে দুখতে এয়া বুলি যুগৰ মহিলাসকলে এনেদৰেই বিহুৰ বাবে ভেলাঘৰৰ বাবে নৰা কটা কাৰ্যসূচী আৰু এখেতসকলে মুখত এটি ধুনীয়া বিহু নাম গাই গাই ইমান সুন্দৰকৈ তেখেতসকলৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। আপোনালোকৰ কেনেকুৱা ধৰণৰ আয়োজন এইটো যিহেতু দ্বিতীয় বাৰ্ষিক কাৰ্যসূচী আপোনালোকে যোৱাবাৰ আমি মানে মাঘ বিহুটো এই ৰংঘৰ টাইপ হেৰি কৰি বনোৱা হৈছিলে। এইবাৰো ল'ৰাখনে এটা এনেকুৱা এটা সৌন্দৰ্য হেৰি বনাম বুলিয়ে ভাবিছিলে, কিন্তু টকা পইচাও লাগে নহয়। সেইটো কাৰণে সেইটো এৰি এই হেৰি কি কয় এটা গোহালি ঘৰ, এটা ভঁৰাল আৰু এটা ঘৰ মানুহ থকা ঘৰ এই বনাইছে। আৰু দ্বিতীয়তে যোৱাবাৰ যিমতে আমাৰ হেৰিটো হৈ গ'ল, কোনো মানে হেৰি নহ'ল, চব খেল ধেমালিৰ সৈতে এইবাৰো সেইধৰণে পাতিম বুলি গোটেইখিনিয়ে ডেকা জীয়ৰী বা বুঢ়াতী আৰু এই ল'ৰাসকল যুৱকসকল গোটেইখিনি ঘূৰি মেলি আমাৰ আয়োজন কৰা হৈছে। প্ৰথম দিনা আমাৰ উৰুকাৰ দিনা খেল ধেমালি হ'ব আৰু সাংস্কৃতিক অনুষ্ঠান হ'ব। তাৰ পিছদিনাখন আমাৰ হেৰি হ'ব, এই ভোজ ভাত হ'ব মেজি জ্বলোৱাৰ পিছত। হেৰি চেৰি কৰি মেলি আমাৰ লাষ্টত 3টামান বজাত শেষ হয়। অসমবাসী ৰাইজলৈ বিহু সংক্ৰান্তত কিবা আহ্বান জনাব নেকি? কি জনাব? নহয়, যোৱাবাৰ অসমবাসীয়ে আমাৰ এই বিহুটো কেনেকুৱা পালে এতিয়া নাজানো, কিন্তু আমাৰ গোটেই গাঁৱৰ মানুহেতো ভালেই পালে। সেইমতে যদি গোটেই হেৰি কৰে আৰু এইবাৰো অলপ জাক জমকে আমি হেৰি কৰিম বুলি ভাবিছোঁ। আপোনালোকে ইয়াৰ পৰা অসমবাসীলৈ আমাৰ ইয়াৰ পৰা আমি অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। ধন্যবাদ জনাইছোঁ। এয়াই আছিল আমাৰ বৰপথাৰ বুলি যুগৰ উদযাপন সমিতিয়ে জনোৱা কিছু বক্তব্য। আৰু এনেকৈ তেখেতসকলে কামত ব্যস্ত হৈ আছে, গোটেই গাঁৱৰ জ্ঞাতি এনেদৰে লাগি আছে। খন্তেক পিছতে আপোনালোকক লৈ যাব বিচাৰিছোঁ পোনে পোনে। মহিলাসকলে যিমান কষ্ট কৰি সকলোৱে মিলিজুলি একেলগে মাঘৰ বিহুৰ আয়োজনৰ কাৰণে তেখেতসকলে নৰা কটাত ব্যস্ত হৈ আছে। আমি ব'লকচোন তালৈ যাওঁ। যোৱা বছৰৰ পৰা তেখেতসকলে আয়োজন কৰিছে আৰু এইবাৰ দ্বিতীয় বছৰ তেখেতসকলে আয়োজন কৰিবলৈ আগবাঢ়িছে। সকলোকে ইয়াৰ দ্বাৰাই নিমন্ত্ৰণো জনাইছে। খন্তেক পাছতেই এখেতসকলৰ মুখৰ পৰা আমি এটি বিহু শুনিম আৰু আপোনালোকৰ আগত দেখাম। অসমৰ ৰাইজে কেনেকুৱা পালে জনাবলৈ নিশ্চয় নাপাহৰিব। এয়া এনেকৈ শুনিবলৈ পাইছোঁ আমি মহিলাসকলৰ মুখত বিহু। পোনে পোনে লৈ যাব বিচাৰিছোঁ তেখেতসকলৰ মাজলৈ। তেখেতসকলৰ মুখৰ পৰা আপোনালোকে বিহু শুনক আৰু সকলোৱে বিহু উদযাপন কৰিব। পানী নধৰে সোণটো কণী, নধৰে সোণটো কণী, নিচে ময়া গলি বুঢ়ৈ মাজুকাতে হৈ ঘূৰিলে, বোকাতে হৈ ঘূৰিলে, কিনো দেহান্ত না কৰোঁ। সৰুতে মই সুখৰ দিন কটালোঁ নাচনী, সৰুতে মই সুখৰ দিন কটালোঁ নাচনী, এতিয়াহে দুখতে থাকোনো মোৰ নাচনী, এতিয়াহে দুখতে। এয়া বুলি যুগৰ মহিলাসকলে এনেদৰেই বিহুৰ বাবে ভেলাঘৰৰ বাবে নৰা কটা কাৰ্যসূচী আৰু এখেতসকলে মুখত এটি ধুনীয়া বিহু নাম গাই গাই ইমান সুন্দৰকৈ তেখেতসকলৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। মই পোনে পোনে যাব বিচাৰিছোঁ এগৰাকী বাইদেউৰ ওচৰলৈ। বাইদেউ কওক, আজি কেনেকুৱা লাগিছে আপোনাৰ অনুভৱ? ভালেই লাগিছে। ভেলাঘৰৰ কাৰণে আমি যোৱা বছৰো কৰা হৈছিলে, এনেকৈ নৰা কটা হৈছিলে। এইবাৰো নৰা কাটি আছোঁ ভেলাঘৰৰ কাৰণে। জানেইতো আজিকালি আৰু ভেলাঘৰ, আকৌ এইপিনে আমাৰ গাঁৱলীয়া পৰিৱেশ কৰিছে। গাঁৱলীয়া পৰিৱেশত এতিয়া এই ঘৰ এটি বনাইছে, আকৌ গোহালি ঘৰ এটা, তাৰপিছতে এটা ভঁৰাল, তাৰপৰা আৰু তাত আৰু
তাঁতৰ শাল থাকিব, ঢেঁকী থাকিব, তাৰপৰা জাকৈ, খালৈ, গাঁৱলীয়া পৰিৱেশ আৰু অঁ আৰু এনেই বিশেষ অনুষ্ঠান কিবা ৰাখিছে নেকি আপোনালোকৰ ইয়াত? বিশেষ অনুষ্ঠান ৰখা হৈছে এইবিলাক আৰু উৰুকা দিনাখন 13 তাৰিখ দিনাখন এই হেৰি 9টা কিমানত 30 ন পতাকা উত্তোলন, তাৰপিছতে তাৰ 10টা 30ত টেকেলি ভঙা, তাৰপৰা মেজিক চেয়াৰ, তাৰপিছতে আকৌ এই ডেকা জীয়ৰী প্ৰত্যেকৰ পিঠা পনা সকলোবোৰ হ'ব। সৰু ল'ৰা ছোৱালী খেল ধেমালি, মেজিক চেয়াৰ সেইবিলাক চব হ'ব আৰু তাৰপৰা ৰাতিলৈ কিবা ফাংচন সাংস্কৃতিক অনুষ্ঠান আছে হয়। বিশেষ মানে আপোনাৰ গায়ক আহিব হয়। এতিয়া গায়ক কেইজনৰ মই নামটোহে আজিলৈ চোৱা নাই দেই। হয়, আপোনালোকে গায়ক গায়িকা আছে দেখোন ইমান ধুনীয়াকৈ। আপোনালোকে এটা বিহু এটা গাই দিয়ক তেতিয়াহ'লে। ধুনীয়া, আপোনালোকে চবেই মিলি এটা বিহু গাওক। অসমবাসী ৰাইজক অসমবাসী ৰাইজক কি জনাব? অসমবাসীক কি কিবা জনাব নেকি? অসমবাসী ৰাইজলৈ এটাই অনুৰোধ কৰিছোঁ আৰু 13 তাৰিখ উৰুকা দিনাখন যাতে আমাৰ ইয়ালৈ আহিব, হেৰি কৰি হেৰি ফাংচনটো পতা হ'ব বুলি সকলো ৰাইজ আহিলে ভাল পাওঁ আৰু সকলোৱে শান্তিৰে বিহুটো পাৰ কৰিব লাগে আৰু হয়। আপোনালোকৰ ফালৰ পৰা অসমবাসীলৈ কিবা শুভেচ্ছা জনাব নেকি? ভোগালী বিহু বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু সকলোকে। বিহু এটা গাওক সকলোৱে মিলি। ধুনীয়া দেখিলে অজান পাবানো কেনে কৰি, অজান পাবানো কেনে কৰি, অজান লোকৰনো তুলনীয়া আজি, মাৰ দেউতাকে অজান কবানো খুজিবলৈ, অজান কবানো খুজিবলৈ, অজান হাতনো পাণটো ফুলা দি, তিনিটিও বিহু আমাৰ তিনিটিও, কাতি বিহু বঙালীও, মাঘৰ বিহু ভোগালীও, বহাগতে ধেমালি কৰোঁ চেনাই লগৰীও, বহাগতে ধেমালি কৰোঁ। চুলিয়া লৈ বিলৈ জানৈ কি চাবা ঐ লগৰী, জানৈ কি চাবা ঐ লগৰী, জানৈ তেলখনি ঐ নহ'লে হাজাৰ টকাই বোপাই, জানৈ হাজাৰ নোহক টকাই ভাই, জানৈ হাজাৰ নোহক টকাই ভাই, জানৈ তুমিনো যে নহ'লে। হ'ব, ধন্যবাদ জনাইছোঁ। সকলো লোকেই মাঘৰ বিহুৰ শুভেচ্ছা পুনৰবাৰ জ্ঞাপন কৰিছোঁ। সকলোৱে সুখে শান্তিৰে মাঘৰ বিহুটো পালন কৰক, তাৰ বাবে কামনা কৰিছোঁ। পুনৰবাৰ শুভেচ্ছা জনাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।